নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আগন্তুক গুণোৎসৱৰ স্কুল ইভালুৱেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ অৰ্থাৎ ছাৰ বাইদেউসকল আপোনালোকে সকলোৱে নিশ্চয় জানে যে আমি যোৱা বছৰৰ পৰাই স্কুল ইভালুৱেশ্যন ফৰ্ম আমি অনলাইন ফিল আপ কৰিব লগা হৈ আছে গতিকে ছাৰ বাইদেউসকল আপোনালোকে কেনেকৈ এই বছৰো আপোনালোকে কেনেকৈ স্কুল ইভালুৱেশ্যন ফৰ্মখন আপোনালোকে এপছৰ যোগেদি বা আপোনালোকে পোৰ্টেলত আপোনালোকে কেনেকৈ এই স্কুল ইভালুৱেশ্যন ফৰ্মখন ফিল আপ কৰিব মই আজি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক ছাৰ বাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাৰ বাইদেউসকল স্কুল ইভালুৱেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিবলৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব এটা কথা ছাৰ বাইদেউসকল মনত কৰিব আপোনালোকে ক্ৰোম বাজাৰৰ যোগেদি বা আপোনালোকে পোৰ্টেলত গৈ আপোনালোকে এই গুণোৎসৱৰ স্কুল ইভালুৱেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব প্লাছ আপোনালোকে এই বছৰ এটা নতুনকৈ এপছ মুকলি কৰা হৈছে যি এপছৰ যোগেদি আমি এই স্কুল ইভালুৱেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰোঁ গতিকে আমি এতিয়া এপছটো অৰ্থাৎ গুণোৎসৱ বুলি এটা এপছ মুকলি কৰা হৈছে এই এপছটো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এই এপছটো আপোনালোকে কি কৰিব লাগিব প্লে ষ্টৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব আপোনালোকে মই এতিয়া অলৰেডি ডাউনলোড কৰি লৈছোঁ তো গতিকে আমি এই এপছটো আপোনালোকে ক্লিক কৰিব লাগিব এপছটো যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকে এনেধৰণে স্ক্ৰীন দেখা পাব আৰু আপোনালোকে কি কৰিব চাওক ইয়াতে এনেধৰণৰ অপশ্যনসমূহ আহি যাব যে গুণোৎসৱ 2025 সিলেক্ট লগইন অর্থাৎ আপোনালোকে কোনটো লগইনের মানে স্টেট লগইন ইয়াতে সিলেক্ট লগইন আপোনালোকে কোনটো আপোনালোকে লগইন কৰিব বিচাৰিছে আপোনালোকে স্টেট ডিস্ট্ৰিক্ট ব্লক স্কুল লগইন যেহেতু আমি স্কুল লগইনেৰে প্ৰতিখন স্কুলে আমি স্কুল লগইনেৰে আমি স্কুল ইভালুৱেশ্যন ফৰ্মখন আমি ফিল আপ কৰিব লাগিব যাৰ বাবে আমি স্কুল লগইন যি অপশ্যনটো আছে আমি এই স্কুল লগইন অপশ্যনটোত আমি ক্লিক কৰিব লাগিব স্কুল লগইন অপশ্যনটোত যেতিয়াই আপোনালোকে ক্লিক কৰিব আপোনালোকে এনেধৰণৰ এটা ড্যাশবোৰ্ড দেখা পাব যি ড্যাশবোৰ্ডটোত আপোনালোকে ইয়াতে বিচাৰিছে যে এন্টাৰ ইউডেছ কোড এণ্ড পাছৱৰ্ড অৰ্থাৎ আপোনালোকৰ যি ইউডেছ কোড আছে ইউডেছ কোডটো দি দিব আৰু পাছৱৰ্ডটো দি দিব ছাৰ বাইদেউসকল ইয়াতে মনত ৰাখিব আপোনালোকে যি ইউজাৰ আইডিটো তথা আপোনালোকে যে ইউডেছ কোডটো দিব আপোনালোকৰ সেই পাছৱৰ্ডটো সেম আপোনালোকৰ ইউডেছ কোডটোৱে হ'ব অৰ্থাৎ আপোনালোকৰ যি ইউডেছ কোডটো আছে সেই ইউডেছ কোডটোৱে আপোনালোকৰ পাছৱৰ্ড হ'ব গতিকে আমি এখন স্কুল সিলেক্ট কৰি লৈছোঁ আমি এটা স্কুল সিলেক্ট কৰি দিছোঁ ইউডেছ কোডটো দি দিছোঁ আৰু পাছৱৰ্ডটো দি দিছোঁ মনত ৰাখিব পাছৱৰ্ডটো আমাৰ স্কুল ইউজাৰ কোড তথা আমাৰ ইউডেছ কোডে হৈছে পাছৱৰ্ড আপোনালোকে ইয়াকে চেঞ্জ কৰিও আপোনালোকে ল'ব পাৰিব তো গতিকে আমি ইউজাৰ আইডিও দি দিলোঁ পাছৱৰ্ডো দি দিলোঁ এতিয়া জাষ্ট আমি কি কৰিম লগইন যি অপশ্যনটো আছে আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব লাগিব লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ অপশ্যন দেখা পাব চাওক কোস্কলাষ্টিক এক্টিভিটিজ এণ্ড আদাৰ এৰিয়াজ অৰ্থাৎ আপোনালোকে লগইন কৰাৰ লগে লগে এনেধৰণৰ কুৱেশ্যনসমূহ আহি যাব তো কুৱেশ্যনসমূহ যেতিয়া আহিব আপোনালোকে এটা কুৱেশ্যনৰে আপোনালোকে এনেধৰণৰ এনসাৰসমূহ দি যাব লাগিব যেনে নাম্বাৰ 1ত আছে আপোনালোকৰ মৰ্নিং এছেম্বলিৰ পৰা আৰম্ভ হৈছে তো গতিকে মৰ্নিং এছেম্বলিৰ যি অপশ্যনসমূহ আছে যেনে কণ্ডাক্টেড ইন ডিসিপ্লিন এণ্ড সিস্টেমেটিক ৱে আপোনালোকৰ মৰ্নিং এছেম্বলিটো ডিসিপ্লিনাৰী আৰু সিস্টেমেটিক ৱে আপোনালোকে কৰে নেকি যদি কৰে তেতিয়াহ'লে ইয়েছ দিব নিশ্চয় কৰে আপোনালোকে ইয়েছ দিব নেক্সট হৈছে যে অল ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ পাৰ্টিচিপেট আপোনালোকৰ প্ৰতিজন ষ্টুডেণ্ট আৰু টিচাৰসকল পাৰ্টিচিপেট কৰে নেকি আপোনালোকে ইয়েছ দিব সেম এনেধৰণে এছএমচি এছএমডিচি এমজি মেম্বাৰ্ছ আৰ প্ৰেজেণ্ট আপোনালোকে যদি প্ৰেজেণ্ট থাকে তেতিয়াহ'লে আপোনালোকে ইয়েছ দিব তো গতিকে আপোনালোকে এনেধৰণৰ কণ্ডাক্টেড এক্টিভিটিজ লাইক প্ৰেয়াৰ জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত ওট টেকিং এই ধৰণৰ এনেধৰণৰ থাকে নেকি জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত আৰু ওট টেকিং আপোনালোকৰ নিশ্চয় থাকে তো আপোনালোকে ইয়েছ দিব তো গতিকে আপোনালোকে এনেধৰণে আপোনালোকৰ যি সিকুৱেন্সসমূহ আছে আপোনালোকে এইখিনি গোটেইখিনি আপোনালোকে ইয়েছ দিব যোনটো হয় ইটো ইউজ দিব যোনটো নহয় ইটো আপোনালোকে নো দিব ঠিক তেনেধৰণে এনেধৰণে আপোনালোকে অপশ্যনসমূহ আপোনালোকে সিলেক্ট কৰি যাব সিলেক্ট কৰাৰ পাছত আপোনালোকে যিসমূহ অপশ্যনসমূহ আছে গোটেইখিনি আপোনালোকে ফিল আপ কৰিব ফিল আপ কৰাৰ পাছত আপোনালোকে একদম শেষত গোটেইখিনি যিমান কুৱেশ্যন থাকিব আপোনালোকে গোটেইখিনি আপোনালোকে কুৱেশ্যনসমূহ আপোনালোকে ফিল আপ কৰিব ইয়েছ নো আপোনালোকে দি যাব ইয়াৰ পাছত আপোনালোকে লাষ্ট ইয়াতে আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী স্কুল এখন মই লগইন কৰিছোঁ গতিকে লোৱাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে টোটেল 32 কুৱেশ্যন আছে ইয়াতে চাওক 32 কুৱেশ্যনটো হৈছে যে বালা বিল্ডিং এজ লাৰ্নিং এড ইয়াতে মানে বালা বিল্ডিংটো আছে না নাই
whether the school has bala features মানে bala features আছে না নাই ইয়াতে আছে অলৰেডি তাৰ বাবে আমি yes দিলো তো গতিকে আপোনালোকে দিয়াৰ লগে লগে চাওক ইয়াতে তলত এটা অপশন পাব যে আপোনালোকে I hereby declare that all the information submitted by me is correct অর্থাৎ মই যে ইনফরমেশনখিনি দিছো এই ইনফরমেশনসমূহ সাবমিট কৰি আছো ইয়া সম্পূৰ্ণ সত্য হয় বুলি আপুনি ইয়াতে আপোনালোকে ইয়াতে এটা টিক চিন দিব এই টিক চিন দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব যে ফাইনাল যে সাবমিট অপশনটো দেখা পাইছে আপোনালোকে এই ফাইনাল সাবমিট অপশনটোত আপোনালোকে ক্লিক কৰিব লাগিব তো গতিকে সাবাইদসকল মই জাস্ট আপোনালোকক দেখাই দিছো তো গতিকে মই এতিয়া ফাইনাল সাবমিট নকৰো কাৰণ এইবিলাক মই ফৰ্মখন ফিল আপ কৰা নাই জাস্ট আপোনালোকক দেখাই দিছো তো আপোনালোকে এনে ধৰণৰ এই গোটেইখিনি এনসাৰসমূহ দিয়াৰ পাছত বা আপোনালোকে এই অপশনসমূহ চুজ কৰাৰ পাছত আপোনালোকে এই অপশনটো টিক কৰাৰ পাছতে আপোনালোকে ফাইনাল সাবমিট কৰিব কিন্তু সাবাইদসকল মনত ৰাখিব আপোনালোকে ফাইনাল সাবমিট কৰাৰ পাছত কিন্তু আপোনালোকে ইয়া এডিট কৰিব নোৱাৰিব তো গতিকে সাবাইদসকল আপোনালোকে যিসমূহ আপোনালোকে ফিল আপ কৰিব অকমান ভালকে চিন্তা কৰি আপোনালোকে ফিল আপ কৰিব তো গতিকে সাবাইদসকল তো আপোনালোকে এনে ধৰণে আপোনালোকে স্কুল ইভালুয়েশন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব এটা কথা মন কৰিব সাবাইদসকল আপোনালোকে আজিৰে পৰাই কিন্তু এই স্কুল ইভালুয়েশন ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু এটা কথা হ'ল যে আপোনালোকে কিন্তু এক্সটাৰ্নাল ইভালুয়েশনৰ 3 দিন আগতে কিন্তু আপোনালোকে এই স্কুল ইভালুয়েশন ফৰ্মখন কিন্তু ফিল আপ কৰিবই লাগিব তো সাবাইদসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো সাবাইদসকল আপোনালোকে যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব যাতে আমাৰ আন শিক্ষাগুৰু সাবাইদসকলে কথাখিনি গম পায় আৰু কথাখিনি জানিব পাৰে আৰু নিজৰ স্কুল ইভালুয়েশন ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি ল'ব পাৰে তো সাবাইদসকল আজিৰ ভিডিওটি ইয়াতে সমাপ্ত কৰিছো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ